Hello guys, Namaskar. This is Gautam and welcome to my YouTube channel GB Blogs and Facebook page GB page. Guys, বহু দিনৰ মূৰত অলপ ওলাই গ'লোঁ ফুৰিবলৈ বুলি। ছোৱালীজনীও কৈ আছে ফুৰিবলৈ যাওঁ দেউতা সেই বুলি তেজপুৰলৈ বুলি ওলাই গ'লোঁ। তাৰপিছত এতিয়া গৈ আছোঁ। কেতিয়াবা মানে ব্যস্ততাৰ মাজত এনেদৰে ওলাই গৈ ভালো লাগে। অলপ এয়া গৈ পিনে আমি ভোমোৰাগুৰি দলং পালোঁ, এখন নতুন দলং ভোমোৰাগুৰি দলং পালোঁ। এই ব্যস্ততাৰ মাজত কেতিয়াবা এনেদৰে মানে ফুৰিবলৈ ওলাই গ'লে অলপ হালকা হয় মনটো হালকা হয়। তাৰপাছতে ৰখি গোটেই পৰিয়ালে ফটো উঠিলে, ফটোশ্বুট। সেইটো মোৰ বাইদেউৰ ল'ৰা ভাগিন, তাৰপাছত ভণ্টিৰ ল'ৰাটোও গৈছে, ভণ্টিও গৈছে আৰু মোৰ ফেমিলি। এনেদৰে গৈ ফটো চটো উঠি আকৌ তেজপুৰলৈ বুলি আমি যাত্ৰা কৰিলোঁ। গৈ এয়া ফটো উঠি মোকো ক'লে উঠক বুলি, ময়ো উঠিলোঁ ফটো। আচলতে কি জানে, সকলোৱে পৰিয়ালটোৰ কথাই চিন্তা কৰে। মানে পৰিয়ালটো যদি সুখী থাকে, ফূৰ্তিত থাকে, নিজৰে মনটো ভাল লাগে। সেইকাৰণে সকলোৱে চাগে পৰিয়ালটোৰ মানে সদায় সুখী থকাটো বিচাৰে। সেইকাৰণে কিছুমান বস্তু এক্টিভিটি কৰি থাকিব লাগে। এনেদৰে মানে ক'ৰবাত ফুৰিবলৈ যোৱা, ক'ৰবাত গৈ কেতিয়াবা এসাঁজ হোটেলত ভাত খুওৱা, এনেকুৱা ধৰণৰ কিছুমান কৰি থাকিলে ভাল পায় পৰিয়ালৰ মানুহখিনিয়ে, বা সময় দিয়া হয় পৰিয়ালটোক। তাৰপাছতে ফটোশ্বুট শেষ কৰি আকৌ গন্তব্য স্থানলৈ বুলি গোটেইকেইটা ওলাই গ'লোঁ। বিভিন্ন ধৰণৰ কথা পাতি ফূৰ্তি গোটেইকেইটাৰ। ছোৱালীজনীতো আৰু ফূৰ্তি, তাই মানে ফূৰ্তিৰ সীমা নাই। এইদৰে গৈ আছোঁ। গৈ মন্দিৰ পালোঁগৈ। প্ৰথমতে মন্দিৰত গৈ আমি তেজপুৰ ভৈৰৱ মন্দিৰ, মহাভৈৰৱ মন্দিৰত গ'লোঁ। তাতে গৈ প্ৰসাদৰ থালি কিনিলোঁ। থালি কিনি এনেদৰে মন্দিৰলৈ বুলি সোমাই গ'ল সকলো। তেজপুৰ চহৰৰ উত্তৰ দিশে এটা সৰু টিলাত এই মন্দিৰটো অৱস্থিত। মহাভৈৰৱ মন্দিৰটো হৈছে প্ৰাচীন আৰু ঐতিহাসিক শিৱৰ তীৰ্থস্থান বুলি জনা যায়। এই মন্দিৰটো বুৰঞ্জী আৰু লোকবিশ্বাসৰ পৌৰাণিক ঐতিহাসিকৰ সৈতে জড়িত হৈ আছে। জনশ্ৰুতিৰ মতে দ্বাপৰ যুগত শোণিতপুৰৰ ৰজা বাণঅসুৰে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল। বাণঅসুৰ এজন শিৱভক্ত আছিল আৰু তেওঁ ইয়াতে এটা শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল। লোকবিশ্বাস আৰু বুৰঞ্জীৰ মতে বাণৰজাৰ জীয়েক উষাই এই মন্দিৰটোত নিতৌ পূজা অৰ্চনা কৰিছিল আৰু ইয়াতে উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী জড়িত হৈ আছিল এই মহাভৈৰৱ মন্দিৰত। প্ৰাচীন কালত এই মন্দিৰটো সম্পূৰ্ণ শিলেৰে নিৰ্মাণ কৰিছিল। এই মন্দিৰটো অৱশ্যে 1897 ভূমিকম্পৰ ফলত এই শিলৰ মন্দিৰটো কমপ্লিট বিধ্বংস হৈ গৈছিল, সম্পূৰ্ণৰূপে বিধ্বংস হৈ গৈছিল। পাছত অৱশ্যে এই মন্দিৰটো নাগা বাবা শ্ৰী স্বয়ম্বৰ ভাৰতী বুলি এজন বাবায়ে কংক্ৰিটৰে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উপৰিও মহাদেৱ ভাৰতী আৰু অন্যান্য ভক্তসকলে এই মন্দিৰটো আৰু বিকাশ কৰি চোৱা চিতা কৰিছিল। এই মন্দিৰটোৰ লিংগভাগ জীৱন্ত শিল, লাইভষ্টোন বুলি জানে। প্ৰতি বছৰে এই লিংগৰ ভাগ বৃদ্ধি হৈ গৈ থাকে। বৰ্তমান অসম চৰকাৰ শোণিতপুৰ জিলাৰ প্ৰশাসনৰ দ্বাৰা ইয়াৰ চোৱা চিতা কৰা হয় আৰু পৰিচালনা কৰে। আমিও এইদৰে মন্দিৰত পূজা ভাগ আগবঢ়াই লিংগত পানী ঢালিলোঁ। এয়া সকলোৱে লিংগত, শিৱলিংগটো জীৱন্ত হয়, প্ৰতি বছৰে বাঢ়ি গৈ থাকে। সকলোৱে এটা কুঁৱা আছে, কুঁৱাটো দেখিব ভিডিঅ'ত। এই কুঁৱাটোৰ পৰা পানী ল'ব লাগে, একোটিত পানী লৈ এইদৰে ঢালিব লাগে লিংগত। সঁচাকৈ ভাল লাগিল, বৰ সুন্দৰ লাগিল, মানে আত্মা পবিত্ৰ হৈ যোৱা নিচিনা লাগে। এয়া আমিও এইদৰে শৰাই ভাগ আগবঢ়ালোঁ। যেনে মোৰ ছোৱালী, ভাগিন মানুহজনী এইদৰে দেওৰ পৰা আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লৈ যিখিনি মানে কাম আৰু এইখিনি কৰিলোঁ, ভাল লাগিল। দেৱে ধুনীয়াকৈ আশীৰ্বাদ দিলে, ফুট দিলে, অঞ্জলি দিলে। ছোৱালীজনীয়ে ফুট নলয়, এইদৰে
সঁচাকৈ দেই পুৰণা পৌৰাণিক হেৰি বুৰঞ্জী প্ৰসিদ্ধ জেগা মহাভৈৰৱ আপোনালোকে যাবচোন কেতিয়াবা বৰ ভাল লাগে গৈ বুম বুম ভোলে শিৱৰাত্ৰিত ডাঙৰ মেলা হয় ইয়াত বহুত ডাঙৰকৈ পাতে আৰু লগতে ইয়াত বিয়াৰ ব্যৱস্থা বিয়া অন্নপ্ৰসন এনেকুৱা ধৰণৰ ব্যৱস্থা আছে আপোন মানে ৰাইজে কৰিব পাৰে ইয়াত মানে আমি যাওঁতে পেণ্ডেল বনাই আছিলে বিয়া আছে চাগে এয়া পানী ঢালিলে মানুহজনীয়ে তাৰপিছত এয়া 3বাৰ ঢালিব লাগে পানী এয়া ছোৱালীজনীয়ে ঢালিলে মই ঢালিলোঁ 3বাৰ ঢালিব লাগে বুলি মই নাজানো আকৌ কৈছে নাই 3বাৰ ঢালিব লাগে বোলে অকণমানকৈ 3বাৰ ঢালিব লাগে মই লিংগত নিদিলোঁ আৰু ইয়াতে দিলোঁ ভিৰ লাইন পাতি যাব লাগে এই চাকি গছৰ পৰা মানে চাকি গছৰ টাপটো মূৰত দিব লাগে তাৰপিছত আমি লাহেকৈ পূজা অৰ্চনা কৰি ওলাই আহিলোঁ মন্দিৰৰ পৰা ওলাই আহি আৰু ফটো উঠিলে ৰাইজে ফটো উঠি থাকে বহুতে সেই নন্দীকো সেৱা জনালোঁ নন্দী ভগৱানকো প্ৰভুকো সেৱা জনালোঁ তেখেতৰ পৰা সেৱা এটা ল'ব লাগে তাতে ফটো উঠিলোঁ ভাগিনটো ডাঙৰ ভাগিন महिमा गाए भोलेनाथ की भक्ति में फोटो उठी जाए खो जाए भोलेनाथ की आओ महिमा गाए भोलेनाथ की भक्ति में खो जाए भोलेनाथ की हो शंभुनाथ की এখন মন্দিৰটো এতিয়া কংক্ৰিটৰ আগতে শিলৰ আছিলে পিছত এতিয়া কংক্ৰিটৰ বনালে ভূমিকম্পৰ ফলত গোটেই মন্দিৰটো ভাঙি গৈছিলে তাৰপাছতে এই থালিখন জমা দিলোঁ জমা দি আহি পিনে আমি আহি পালোঁ অগ্নিগড়ৰ বিষয়ে আপোনালোকে জানেনে বাৰু অগ্নিগড় তেজপুৰৰ ব্ৰহ্মপুত্ৰ পাৰত ঐতিহাসিকপূৰ্ণ এখন বৰ্তমান পৰ্যটনস্থলী হয় অগ্নিগড় তেতিয়াৰ বান ৰজাই নিজৰ জীয়েক উষাক সুৰক্ষিত কৰি ৰাখিবলৈ কাৰণে অগ্নিৰে বেৰ দি পেলাই এই টিলাটোত এই গড়টোত মানে ৰাখি থৈছিল যাতে কোনোৱে আহি তেওঁক মানে এটেক কৰিব নোৱাৰে অগ্নিৰে গোটেই চাৰিও বাউণ্ডেৰীটো অগ্নিৰে বেৰ দি থৈছিল জুইৰে বেৰ দি থৈছিল সেইবাবে অগ্নিগড় আমাৰ কালিকা পুৰাণত এই অগ্নিগড়ৰ বিষয়ে সুন্দৰকৈ লিখা আছে উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীৰে কিদৰে এই অগ্নিগড়টো মানে এই গড়টো বনাইছিল এই কমপ্লিট লেখা আছে আপোনালোকে পাব কালিকা পুৰাণত মানুহে নিজৰ জীয়েকক মানে বাহিৰৰ জগতৰ লগত যাতে সংস্পৰ্শলৈ নাহে সেইবাবে জুইৰে বেৰ দি এই অগ্নিগড়টো বনাইছিল পাছত তাৰপৰা আহি হোটেললৈ আহিলোঁ এনেকৈ